নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ধন্যবাদ জনালে ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মাৰ এইখন হৈছে সৰ্বশ্ৰেষ্ঠ মন্ত্ৰীসভা। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা দেখি মোৰ তলপেট খোজ। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাক লৈ মন্তব্য ৰকিবুল হুছেইনৰ। প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই মন্ত্ৰিত্ব লাভ নকৰাক লৈ এক প্ৰকাৰ কটাক্ষ ৰকিবুল হুছেইনৰ আৰু কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে ৰকিবুল হুছেইনে। সবিশেষ দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা দেখি মোৰ তলপেট খোজ। ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰিত্ব লাভ নকৰাক লৈ কটাক্ষ ৰকিবুলৰ। এখন হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বশ্ৰেষ্ঠ মন্ত্ৰীসভা। এইখন মন্ত্ৰীসভাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ। এই মন্তব্য কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা সন্দৰ্ভত। এইবাৰ ৰকিবুল হুছেইনৰ মন্তব্য এক প্ৰকাৰ কটাক্ষ কৰিছে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা। মন্ত্ৰিত্ব নোপোৱাক লৈ দুয়োগৰাকী নেতাক কটাক্ষ ৰকিবুল হুছেইনৰ। এই মুহূৰ্তত ৰকিবুলৰ সেই বিশেষ মন্তব্য আমি শুনাই ল'ব বিচাৰিছোঁ। কিয় ভাল এইটো ৰাইজে ক'ব। আৰু মোৰ মনটোতো মন্ত্ৰীসভা দেখি পেলাই ভাল। মন্ত্ৰীসভাখন মই কাৰণ ব্যাখ্যাটো মই নকৰোঁ। মন্ত্ৰীসভাখন দেখি মোৰ তলপেট খোজ। কিন্তু আপোনালোকৰ পৰা যোৱা দুগৰাকী সদ্যহতে যোৱা বিজেপি তেওঁলোকে নাপালে। বিশেষণটো মই নকওঁ, কিন্তু মন্ত্ৰীসভাখন দেখি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ভূপেন বৰাই নাপালে। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মই তেখেতক মই ধন্যবাদ দিছোঁ, কৃতজ্ঞতা দিছোঁ যে এই মন্ত্ৰীসভাখন তেওঁ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ মন্ত্ৰীসভা কৰা বুলি মোৰ ব্যক্তিগত মোৰ ধাৰণা। মইতো মন্ত্ৰীসভাখন দেখি অলপ মনটো মোৰ ভাল, অন্য মই একো নকওঁ। মোৰ মনটো ভাল। কিয় ভাল এইটো ৰাইজে ক'ব। আৰু মোৰ মনটোতো মন্ত্ৰীসভা দেখি পেলাই ভাল। মন্ত্ৰীসভাখন মই কাৰণ ব্যাখ্যাটো মই নকৰোঁ। মন্ত্ৰীসভাখন দেখি মোৰ তলপেট খোজ। কিন্তু আপোনালোকৰ পৰা যোৱা দুগৰাকী সদ্যহতে যোৱা বিজেপি তেওঁলোকে নাপালে। বিশেষণটো মই নকওঁ, কিন্তু মন্ত্ৰীসভাখন দেখি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ভূপেন বৰাই নাপালে। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মই তেখেতক মই ধন্যবাদ দিছোঁ, কৃতজ্ঞতা দিছোঁ যে এই মন্ত্ৰীসভাখন তেওঁ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ মন্ত্ৰীসভা কৰা বুলি মোৰ ব্যক্তিগত মোৰ ধাৰণা। মইতো মন্ত্ৰীসভাখন দেখি অলপ মনটো মোৰ ভাল, অন্য মই একো নকওঁ। মোৰ মনটো ভাল। কিয় ভাল এইটো ৰাইজে ক'ব। আৰু মোৰ মনটোতো মন্ত্ৰীসভা দেখি পেলাই ভাল। মন্ত্ৰীসভাখন মই কাৰণ ব্যাখ্যাটো মই নকৰোঁ। মন্ত্ৰীসভাখন দেখি মোৰ তলপেট খোজ। কিন্তু আপোনালোকৰ পৰা যোৱা দুগৰাকী সদ্যহতে যোৱা বিজেপি তেওঁলোকে নাপালে। বিশেষণটো মই নকওঁ, কিন্তু মন্ত্ৰীসভাখন দেখি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ভূপেন বৰাই নাপালে। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মই তেখেতক মই ধন্যবাদ দিছোঁ, কৃতজ্ঞতা দিছোঁ যে এই মন্ত্ৰীসভাখন তেওঁ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ মন্ত্ৰীসভা কৰা বুলি মোৰ ব্যক্তিগত মোৰ ধাৰণা। মইতো মন্ত্ৰীসভাখন দেখি অলপ মনটো মোৰ ভাল, অন্য মই একো নকওঁ। মোৰ মনটো ভাল। কিয় ভাল এইটো ৰাইজে ক'ব। আৰু মোৰ মনটোতো মন্ত্ৰীসভা দেখি পেলাই ভাল। মন্ত্ৰীসভাখন মই কাৰণ ব্যাখ্যাটো মই নকৰোঁ। মন্ত্ৰীসভাখন দেখি মোৰ তলপেট খোজ। কিন্তু আপোনালোকৰ পৰা যোৱা দুগৰাকী সদ্যহতে যোৱা বিজেপি তেওঁলোকে নাপালে। বিশেষণটো মই নকওঁ, কিন্তু মন্ত্ৰীসভাখন দেখি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ভূপেন বৰাই নাপালে। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মই তেখেতক মই ধন্যবাদ দিছোঁ, কৃতজ্ঞতা দিছোঁ যে এই মন্ত্ৰীসভাখন তেওঁ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ মন্ত্ৰীসভা কৰা বুলি মোৰ ব্যক্তিগত